নমস্কাৰ আজি এটা সুন্দৰ আচাৰৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আজি আমি লৈছোঁ কাজি নেমু আমি প্ৰথমতে ভালকৈ কাজি নেমুৰ বাকলিখিনি চুচি চাফা কৰি লৈছোঁ আৰু এতিয়া আমি নেমুখিনি সৰু সৰুকৈ পিচ কৰি টুকুৰা কৰি কাটিব লাগিব আৰু এই আপোনালোকে নিশ্চয় দেখিছে আমি নেমুখিনি ধুনীয়াকৈ চাৰিফাল কৰি ল'লোঁ তাৰপিছতে ধুনীয়াকৈ পিচ কৰি কাটিছোঁ আৰু এনেদৰে আমি গোটেই নেমুখিনি কাটি ল'ম আৰু এয়া আমাৰ নেমু কটা হৈ গৈছে আপোনালোকে দেখিছে সাইজটো আমি গুটি নেমুখিনি এনেকুৱা সাইজত আমি ধুনীয়াকৈ কাটি লৈছোঁ আৰু এতিয়া আমি এই নেমুখিনি গৰম পানীত দি সিজাব লাগিব ইয়া দেখিছে আমি উতলা গৰম পানী লৈ লৈছোঁ এটা পাত্ৰত আৰু এই পাত্ৰটোত আমি ধুনীয়াকৈ গোটেই নেমুখিনি দি দিম আৰু নেমুখিনি গৰম পানীখিনিত দি আমি কেইমিনিটমানৰ বাবে থৈ দিম যাতে ধুনীয়াকৈ নেমুখিনি কোমলি যায় আৰু এনেকৈ পানী দিয়াৰ গৰম পানী দিয়াত বহুত কাৰণ আছে তাৰ ভিতৰত এটা মুখ্য কাৰণ হৈছে যে যিমানখিনি মানে ধৰি লওক লেতেৰা আছে বা কিবা বীজাণু আছে বা কিবা আছে সেইখিনি আমাৰ যাতে ধুনীয়াকৈ চাফা হৈ যায় আৰু আমি অলপ সময় ৰখাৰ পাছত এতিয়া আমি টেঙাখিনি পানীৰ পৰা টুকি লৈছোঁ ইয়াত দেখিছে আৰু পানীৰ পৰা টুকাৰ পাছতে আমি নেমুখিনি নিমখ সানি ধুনীয়াকৈ নিমখ সানিছোঁ আৰু নিমখ সানি 2-3 দিনৰ মানৰ কাৰণে আমি ধুনীয়াকৈ থৈ দিম কেইদিনমান এনেদৰে নিমখত ৰখাৰ পাছত ইয়াত দেখিছে নেমুখিনি ধুনীয়াকৈ মানে নিমখে খাই পেলাইছে আৰু ধুনীয়াকৈ কোমলি গৈছে নেমুখিনি আৰু ইয়াত দেখিছে পিচখিনি কেনেকুৱা ধৰণৰ হৈছে ধুনীয়া একদম পূৰা কোমলি গৈছে নেমুখিনি আৰু ধুনীয়া একদম স্পঞ্জি একদম পূৰা কোমল হৈছে এয়া দেখিছে মই দেখাই দিছোঁ এয়া চাওক দেখিছে এনেকুৱা হ'বলৈ দিব তাৰপাছতে এতিয়া আমি এইখিনি ৰ'দত শুকুৱাম এতিয়া ভালদৰে শুকুৱাৰ পাছত ইয়াত দেখিছে আমি ধুনীয়াকৈ এটা পাত্ৰত লৈ লৈছোঁ আৰু এতিয়া আমি ইয়াত দিছোঁ আমাৰ স্পেচিয়েল মছলাখিনি গতিকে এতিয়া আমি ইয়াত আমাৰ স্পেচিয়েল মছলা দিছোঁ আৰু ধুনীয়াকৈ আমি মছলাখিনি দি পেলাই ধুনীয়াকৈ সানি ল'ম আৰু তাৰ লগত আমি দিছোঁ নিমখ আৰু আমি অলপমান কালাৰটোৰ বাবে আমি এড কৰিম হালধি আৰু আমাৰ ৰেড চিলি পাউডাৰ গতিকে এই দুটা আমি ব্যৱহাৰ কৰিম কালাৰৰ কাৰণে আমি অলপ এনেদৰে ৰেড চিলি লৈ লৈছোঁ আৰু অলপ হালধি ল'ম আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম এতিয়া আমি এই মিশ্ৰণটোত তেল দিছোঁ আমাৰ যিটো মিঠাতেল সেই মিঠাতেলটো আমি গৰম কৰি লৈছোঁ আৰু গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ ঠাণ্ডা কৰাৰ পাছতহে আমি ইয়াত দিছোঁ আৰু তাৰ লগতে আমি দিছোঁ সৰুকৈ কটা কেঁচা জলকীয়া আৰু আমি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি পেলাই আমি বৈয়ামত ধুনীয়াকৈ ভৰাই দিম আৰু বৈয়ামত ভৰাই আমাৰ যিখিনি আমি গৰম কৰা মিঠাতেল আছিলে সেই মিঠাতেলখিনিও ধুনীয়াকৈ দি দিছোঁ আৰু দি পেলাই আমি ধুনীয়াকৈ বৈয়ামত ভৰাই ৰাখি দিছোঁ আৰু এয়া আমাৰ নেমুৰ আচাৰ ৰেডি আৰু এনেদৰে আপুনিও ঘৰতে সুন্দৰকৈ নেমুৰ আচাৰ তৈয়াৰ কৰিব পাৰে